নমস্কাৰ মই মজিদ বন্ধুসকল পলগত চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, চৰকাৰী ঘৰক লৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকে পুনৰ নতুনকৈ লাভ কৰিব চৰকাৰী পকী ঘৰ। দেশত নতুনকৈ 1 কোটি লোকে লাভ কৰিব চৰকাৰী ঘৰ আৰু অনলাইনতে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। ক'ত কেনেকৈ কৰিব আবেদন চাওঁ আহক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ খবৰ। নতুনকৈ দেশৰ 1 কোটি লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। অনলাইনতে চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। PMAY 2.0 1 কোটি ঘৰৰ বাবে আবেদন মুকলি কৰিছে চৰকাৰে। পকী ঘৰ নথকা মধ্যবিত্ত লোকে কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ আপুনি এতিয়াই লগ ইন কৰক PMAY-urban.gov.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইনত কৰিব পাৰিব আবেদন। আবেদনৰ বাবে আপোনাক লাগিব আধাৰ কাৰ্ড, পান কাৰ্ড, আয়ৰ প্ৰমাণপত্ৰ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট আৰু বেংক একাউণ্ট। নগৰ অঞ্চলৰ লোকক সামৰি ল'ব এই আঁচনিয়ে। পৰৱৰ্তী খবৰ, E20 পেট্ৰলক লৈ বিপদত মোদী চৰকাৰ। NDAৰ 50%তকৈ অধিক ভোটাৰ হৈ পৰিছে অসন্তুষ্ট। শেহতীয়া এক সমীক্ষাৰ পিছতে ফলঠেকত পৰিছে সাহসীয় দল বিজেপি। E20 পেট্ৰলক লৈ বিপদত পৰিব নেকি বিজেপি? NDAৰ 50%তকৈ অধিক ভোটাৰ E20 পেট্ৰলক লৈ হৈ পৰিছে অসন্তুষ্ট। এক সমীক্ষাৰ পিছতে ফলঠেকত পৰিছে সাহসীয় দল বিজেপি। পৰৱৰ্তী নিৰ্বাচনত বৃহৎ সংখ্যক ভোটাৰ হেৰুৱাব নেকি বিজেপিয়ে? NDAৰ 52.5% ভোটাৰে E20 পেট্ৰলক লৈ অসন্তুষ্ট, কিন্তু ইয়াৰ বিপৰীতে 18% ব্যৱহাৰ কৰিব বিচাৰে E20 পেট্ৰল। ইথানল মিহলোৱা নীতিক সমৰ্থন নকৰে অধিকাংশ NDAৰ ভোটাৰে। চি ভোটাৰৰ এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত ভাড়াঘৰত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ। এইবাৰ শিলপুখুৰীৰ কালী মন্দিৰৰ সমীপত এটা ভাড়াঘৰত উদ্ধাৰ হৈছে মৃতদেহটো। মৃতদেহটো ওৰাঙৰ নেহা শইকীয়াৰ বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে টানিছ শ্ব'ৰুমত কৰ্মৰত যুৱতীগৰাকীৰ ভাড়াঘৰত সোমবাৰে দুভাগ নিশালৈকে চলিছিল পাৰ্টি আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ গুৱাহাটী মহানগৰ আৰক্ষীৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 4 বছৰৰ পিছত দেশত পুনৰ ক'ভিডৰ আতংক। দেশত পুনৰ ঘূৰি আহিব নেকি মাস্ক আৰু চেনিটাইজাৰৰ দিন। তামিলনাডুত নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে 335 জন লোক। 4 বছৰৰ পিছত দেশত পুনৰ ক'ভিডৰ আতংক। দেশত পুনৰ ঘূৰি আহিব নেকি মাস্ক চেনিটাইজাৰৰ দিন। তামিলনাডুত ক'ভিডত আক্ৰান্ত হৈছে 335 জন লোক। বৰ্তমানলৈকে 2জনকৈ লোকৰ মৃত্যু হৈছে ক'ভিডত আক্ৰান্ত হৈ। শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলাক সাৱধানত থকাৰ আহ্বান প্ৰশাসনৰ। উল্লেখযোগ্য যে গায়ক কুমাৰ চানুৰ পুত্ৰ আক্ৰান্ত হৈছে ক'ভিডত আৰু অন্ধ্ৰপ্ৰদেশতো শেহতীয়াকৈ কেইবাজনো লোক আক্ৰান্ত হৈছে COVID-19ত। পৰৱৰ্তী খবৰ, দেশৰ বাবে শ্বহীদ হ'ল সেনা জোৱান মহম্মদ ইকবাল। নাগালেণ্ডত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হ'ল হাবিলদাৰ মহম্মদ ইকবাল। দেশৰ বাবে শ্বহীদ হ'ল মুছলমান যুৱক মহম্মদ ইকবাল। নাগালেণ্ডত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হ'ল হাবিলদাৰ মহম্মদ ইকবাল। নাগালেণ্ডৰ ডিমাপুৰৰ চুকুভিত উগ্ৰপন্থীৰ কোটাঘাত। আছাম ৰাইফলছৰ কনভয়লৈ লক্ষ্য কৰি সন্দেহজনক IED বিস্ফোৰণ আৰু এই বিস্ফোৰণত নিহত হৈছে আছাম ৰাইফলছৰ হাবিলদাৰ মহম্মদ ইকবাল। মহম্মদ ইকবালৰ মৃত্যু সমগ্ৰ দেশৰ বাবে দুখবৰ আৰু এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে আন 4জন জোৱান। নাগালেণ্ডত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হ'ল হাবিলদাৰ মহম্মদ ইকবাল। পৰৱৰ্তী খবৰ, অসমত কিমান আছে ডি ভোটাৰ।
বিধানসভাত এই সন্দৰ্ভত তথ্য দিলে ৰাজ্য চৰকাৰে। ৰাজ্যত বৰ্তমান ৯১,৩৮৫ জন ডি ভোটাৰ আছে। অসম বিধানসভাত এই তথ্য দিলে অসম চৰকাৰে। অসমত কিমান ডি ভোটাৰ আছে এই তথ্য দিলে ৰাজ্য চৰকাৰে। ৰাজ্যত বৰ্তমান ৯১,৩৮৫ জন ডি ভোটাৰ আছে আৰু ইয়াৰে ৫৬,৭২৮ জনক বিদেশী হিচাপে ঘোষণা কৰা হৈছে। উচ্চ ন্যায়ালয়ত আবেদন কৰা ৮৩১ জন বিদেশীৰ ৰায় দিছে আদালতে আৰু ৬,৯৭১ জনক ভাৰতীয় বুলি ঘোষণা কৰিছে বিদেশী ন্যায়াধীকৰণে। অসম বিধানসভাত এই তথ্য জনালে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, আদিবাসীসকল বুৰ্বক নহয়, হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত নাচিব আদিবাসীয়ে আৰু এনেকৈ এদিন পতন হ'ব বিজেপি চৰকাৰৰ। কাজিৰঙাৰ হাতীখুলি ইংলে পথাৰৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজৰ প্ৰতিবাদ। আদিবাসী বুৰ্বক নহয়, হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ ওপৰত নাচিব আদিবাসীয়ে। আদিবাসীক হিমন্ত বিশ্ব শৰ্মাই ভৰিৰ তলত ৰাখিব বিচাৰিছে। আদিবাসীৰ মাটিৰ বাবে মাত মতাৰ বাবে অমিত নাগক গ্ৰেপ্তাৰ কৰিলে আৰু শীঘ্ৰেই মুক্তি দিয়ক অমিত নাগ আৰু প্ৰণৱ দোলেক। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে ভৰাই দিয়া হয় জেলত। এনেকৈ এদিন পতন হ'ব বিজেপি চৰকাৰৰ। কাজিৰঙাৰ হাতীখুলি ইংলে পথাৰৰ ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল ৩জনকৈ লোকক। ৰাজহুৱা সম্পত্তি নষ্ট কৰা আৰু চৰকাৰী বিষয়াক অপদস্থ কৰাৰ বিষয়ত ৰুজু কৰা হৈছিল গোচৰ আৰু ঘটনা সন্দৰ্ভত এতিয়া স্থানীয় লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, অসমৰ ৰাজনীতিত এক নজিৰবিহীন ঘটনা। সাংবিধানিক পদত অধিষ্ঠিত হোৱাৰ পিছতো বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস উপস্থিত থাকিল বিজেপিৰ দলীয় সভাত। বাজপেয়ী ভৱনত মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ সৈতে একে শাৰীতে দেখা গ'ল বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসক। পৰৱৰ্তী খবৰ, ভেঞ্চাৰ স্কুল নহয়, অসমত আছে ভেঞ্চাৰ থানা আৰু সেই থানাবোৰত পুলিচ নাথাকে, থাকে দালাল আৰু ব্লেকমেইল কৰা সাংবাদিক। কি কাম কৰা হয় এই থানাবোৰত? এই ভেঞ্চাৰ থানাক লৈ অসম বিধানসভাত ভয়ংকৰ তথ্য সদৰি কৰিলে বিধায়ক শ্বেৰমান আলী আহমেদে। অসমত আছে ভেঞ্চাৰ থানা। চলিত বিধানসভাত এই তথ্য সদৰি কৰিলে মন্দিয়া সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে। সদনত তেওঁ জনায় যে তেওঁৰ সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত এনে থানা গঢ় লৈ উঠিছে আৰু সেই থানাৰ পৰা দালাল চক্ৰই নিয়ন্ত্ৰণ কৰে আৰক্ষীক। বিধায়ক শ্বেৰমান আলীৰ মতে কলগাছিয়া থানাৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ড্ৰাগছ বেপাৰী ধৰি আনি থানাত বহুৱাই দৰদাম কৰে। ৩০ লাখ টকালৈকে ধন লোৱাৰ অভিযোগ তোলে তেওঁ। সুদখোৰ বেপাৰী যোৱা চক্ৰৰ পৰাও এই আৰক্ষী বিষয়াজনে ধন সংগ্ৰহ কৰি আছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয়, এই বিষয়াগৰাকীৰ বিৰুদ্ধে ইমানবোৰ অভিযোগ থকাৰ পাছতো তেওঁৰ বিৰুদ্ধে আজি পৰ্যন্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। তেওঁ লগতে কয় যে কলগাছিয়া থানাৰ সমীপৰ এটা ঘৰত বহি থাকে কিছু দালাল। থানাত গোচৰ দিবলৈ যোৱা গোচৰীয়া আৰু আছামী পক্ষক আৰক্ষীক মেনেজ কৰি দিয়াৰ বাবে সেই চক্ৰটোৱে পৃথকে কৰে দৰদাম আৰু এনেকৈ এখন ভেঞ্চাৰ থানাৰ দৰে দালাল চক্ৰৰ লগত মিলি ৪-৫ জন সাংবাদিকে এই কাম কৰি আছে। সদনত তেওঁ এনে কামেৰে জড়িত এজন সাংবাদিকৰ নামো উল্লেখ কৰে। তেওঁৰ মতে নজমুলকে ধৰি ৪-৫ জন সাংবাদিকে দালাল চক্ৰটোৰ সৈতে মিলি এই ভেঞ্চাৰ থানা চলাই আছে। গোচৰ মীমাংসাৰ নামত তেওঁলোকে সংগ্ৰহ কৰে ধন আৰু তাৰে এটা অংশ নিজেই ৰাখি বাকী ধন আৰক্ষীক দি গোচৰ মেনেজ কৰাৰ তথ্য তেওঁ সদৰি কৰে। তেওঁ সন্দেহ ব্যক্ত কৰে সেই ধনৰ অংশ কিজানি ওপৰলৈকে আহে, সেয়ে চাগে এইবোৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। এই সন্দৰ্ভত আৰক্ষী অধীক্ষক আৰু আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনাই তেওঁৰ কথা সঁচা নে মিছা সেয়া প্ৰমাণ কৰিবলৈ সেইবোৰ স্থানত ছাডেন ভিজিট দিয়ক। বাৰে বাৰে সদনত এই প্ৰসংগ উত্থাপন কৰাৰ পাছতো কিয় চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও আক্ষেপ প্ৰকাশ কৰে বিধায়ক শ্বেৰমান আলীয়ে।